Hi everybody, welcome back to my channel. আজি এতিয়া ইফতাৰৰ প্ৰিপাৰেচন চলি আছে আৰু মই আপোনালোকক দেখুৱাম কি বনাই আছে আৰু আজি এটা চাট বনাব আৰু সেই চাটটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কেনেকৈ বনাই গোটেইখিনি এভৰিথিং দেখুৱাম আপোনালোকক শেষলৈকে ভিডিঅ'টো চাব বুলি আশা থাকিল দেন আৰম্ভ কৰিলোঁ আৰম্ভ নকৰিলে তাৰমানে থাকি যায় সো আৰম্ভ কৰি দিলোঁ আপোনালোকে চাই থাকিব শেষলৈকে চৰাইটো জানো কলৈ গ'ল তুমিয়ে জানিবা চৰাইটো কলৈ গ'ল হয় নেকি নাযাবা নদৰি এতিয়া আলু পিহনাত পিহি আছে আলু দিব মই আপোনালোকক ষ্টাৰ্টিঙৰ পৰা দেখুৱাই যাওঁ কাৰণ আপোনালোকৰ বুজাত আৰু বনাবলৈ ল'লে আপোনালোকৰ ইজি হ'ব সো মই দেখুৱাই যাওঁ ফাৰ্ষ্ট ষ্টাৰ্টিঙৰ পৰাই ধনিয়া ধুই ল'লে বিলাহী কুটি ল'লে বিলাহীও দিব এতিয়া এখন পেন পাতি ল'লে তাতে দিলে তেল যিমানখিনি লাগিব ভেজিটেবল অইল দিলে তাৰপিছত তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দিলে যিমানখিনি কোৱান্টিটিৰ পিঁয়াজ লাগিব সিমানখিনি দিলে দি পেলাই পিঁয়াজখিনি ভাজি ল'ব অলপমান আৰু এতিয়া দিলে জিঞ্জাৰ গাৰ্লিক পেষ্টখিনি দিয়াৰ পিছত এইখিনি ভালদৰে ভাজি ল'ব আকৌ তাৰপিছত পিঁয়াজখিনি ছাইড কৰি তেল ওলাই ল'লে তাতে দিলে হিং অলপমান হিংখিনি দিয়াৰ পিছত ভালদৰে ভাজি ল'লে পিঁয়াজখিনি ভালদৰে ভাজি ল'ব পিঁয়াজখিনি ভাজাৰ পিছত এতিয়া দিলে নিমখ সল্ট টু টেষ্ট তাৰপিছত দিলে টাৰ্মাৰিক পাউডাৰ 1 টিস্পুন ৰেড চিলি পাউডাৰ 1 টিস্পুন আৰু জিৰা পাউডাৰ দিছে হাফ টিস্পুন আৰু এইখিনি ভালদৰে মিক্স কৰি অলপ সময় ভাজি ল'ব তাৰপিছত এতিয়া দিছে ধনিয়া পাউডাৰ 1 টিস্পুন এতিয়া দিব গৰম মছলা 1 টিস্পুন আৰু এইখিনি ভালদৰে ভাজি ল'ব আৰু এতিয়া দিলে চাট মছলা 1 টিস্পুন তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি অলপ সময় ভাজি ল'ব আৰু এইখিনি ভাজা হোৱাৰ পিছত এতিয়া দিছে বিলাহীখিনি যিখিনি কুটি থৈছিল কুটি থোৱা বিলাহীখিনি দি দিলে আৰু বিলাহীখিনি দি পেলাই এতিয়া ভালদৰে মিক্স কৰি ল'ব তাৰপিছত ইয়াতে এড কৰিব গ্ৰীণ চিলি মাজেদি ফালি দিছে নৰ্মেলি চাটত অলপমান জ্বলা বেছি হ'লে অলপ ভালেই লাগে আৰু জলকীয়াকেইটা ভালদৰে ফালি দিছে আৰু আপোনালোকে কম বেছি কৰি ল'ব জ্বলাটো আৰু এইখিনি ভালদৰে ভাজি ল'ব আৰু এইখিনি ভাজা হোৱাৰ পিছত যেতিয়া বিলাহীখিনি সফট হৈ গ'ল তেতিয়া দিলে আলুখিনি আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব মছলাৰ লগত মিক্স কৰি আলুখিনি যেতিয়ালৈকে গলি নাযায় তেতিয়ালৈকে আলুখিনি ভালদৰে সিজাই ল'ব আৰু এইটো সময়তে অলপমান পানী এড কৰি দিব আৰু পানী এড কৰি ঢাকনিৰে ঢাকি ভালদৰে হ'বলৈ দিব আৰু এইখিনি ভালদৰে যেতিয়া আলুখিনি সিজি যাব তাৰ পিছত ইয়াতে এড কৰিব আগলৈ দেখুৱাই আছোঁ এয়া আলুখিনি সিজি গ'ল আপোনালোকক দেখুৱাই দিছোঁ আলুখিনি যেতিয়া সফট হৈ গ'ল এতিয়া ইয়াতে সিজাই থোৱা মটৰখিনি এড কৰি দিলে মটৰখিনিত অলপ নিমখ দি অলপমান পানী দি পেলাই ভালদৰে সিজাই ল'লে আৰু এইখিনি মিক্স কৰি দিব এতিয়া ভালদৰে এইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া অলপমান পানী এড কৰিব ইয়াতে আৰু পানী এড কৰি ঢাকনিৰে ঢাকি অলপ সময় হ'বলৈ দিব যেতিয়া পানীখিনি শুকাই যাব তেতিয়া এইখিনি চাটখিনি ৰেডি হৈ যাব শুকাই গ'ল আৰু এতিয়া চাটখিনি ৰেডি হৈ গ'ল অলমষ্ট দিব ফ্লেমটো
আৰু এইবোৰ ধনিয়া পিঁয়াজ আৰু জলকীয়া কুটি থৈছে এইখিনি ৰেডি কৰি থৈছে আৰু ইফতাৰৰ আগে আগে মানে এইখিনি বাঢ়িব আৰু মই এতিয়া লুচি বেলি আছোঁ আৰু এইফালে মই মোৰ ভাগিনজনীক মই কৈ আছিলোঁ আৰু লুচি বেলোতে তাৰমানে সদায় এটা ছাইডে বেলিব লাগে ইলুটি শিলুটিকৈ বেলিব নালাগে মোৰ শাহুৱে শিকাইছিলে সেইটো ময়ো নাজানিছিলোঁ তেতিয়া মানে লুচিটো বেছিকৈ ফুলে আৰু ধুনীয়াকৈ ফুলি যায় চ' এটা ছাইডেই বেলিব লাগে এটা ছাইডেই বেলিব লাগে গম পালা তেতিয়া কি হয় পুৰিটো মানে ফুলে বোথ ছাইডে বেলিব নালাগে এইটো ছাইডেই বেলি থাকিব লাগে তেতিয়া পুৰিটো ফুলে এয়া ভণ্টিয়ে লুচিখিনি ভাজি আছে আৰু এনেদৰে ফুলিছে লুচিখিনি আৰু এতিয়া লুচিখিনি ভাজা হোৱাৰ পিছত ইফতাৰত জাষ্ট আগে আগে চাটটো প্ৰিপেয়াৰ কৰি ল'ব যোনখিনি এতিয়া বাকীখিনি চাটটোত কি কি দিবলগীয়া আছে সেইখিনি দিব এতিয়া আপোনালোকে চাই থাকিব ভিডিঅ'টো এয়া চাটটোৰ ফাইনেল টাচ দি আছে আৰু এতিয়া দিছে বনাই থোৱা মটৰখিনি এতিয়া প্ৰথমে কুটি থোৱা পিঁয়াজখিনি এড কৰিছে তাৰপিছত এড কৰিছে কুটি থোৱা জলকীয়াখিনি আৰু এতিয়া এড কৰি আছে ধনিয়াখিনি এতিয়া এড কৰিব ভুজিয়া বিকাজী ভুজিয়াটো এড কৰিব আপোনালোকে পাৰিলে বিকাজী ভুজিয়াই ল'ব খাবলৈ বহুত টেষ্টি লাগে খালে বহুত ভাল লাগে চাটত দি আৰু ফাইনেলি দিব এটা মষ্ট ইম্পৰ্টেণ্ট ইনগ্ৰেডিয়েণ্ট সেইটো হ'ল চাট মছলা সেইটো চাট মছলাটো ওপৰেদি স্প্ৰিংকল কৰি দি দিব গাইজ এনেদৰে বনাই খাই চাব বহুত 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 টেষ্টি লাগে আৰু বহুত ডিলিচিয়াছ লাগে চাট ইজ ৰেডি আৰু এইফালে ইফতাৰৰ গোটেইখিনি সামগ্ৰী মই অলপ অলপকৈ দেখাই দিছোঁ কি কি বনাইছিলে ইফতাৰত আৰু এইখিনি ফাইনেল লুক আৰু এতিয়া আমি ইফতাৰ কৰিম এতিয়া ইফতাৰলৈ বেছি সময় নাই আৰু ইফতাৰ আজান দিবই আৰু জল্দি জল্দি যাওঁ অজু কৰি লওঁ এই আব্বা আহিছে তো গাইজ আজি ভিডিঅ'টো কেনেকুৱা লাগিছে আজি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে